নমস্কাৰ অসমত বাহিৰত যেতিয়া মই ভাৰতৰ বেলেগ বেলেগ জেগাত ঘূৰি থাকোঁ তেতিয়াহ'লে মই দেখা পাওঁ যদিও অসমখন ভাৰতৰে এটা পাৰ্ট হয় কিন্তু ভাৰতত বিভিন্ন জেগাত চলি থকা বহুত নিয়ম কানুন বা কালচাৰ আমি অসমত লুপ্ত পাই হোৱা দেখিবলৈ পাওঁ তো যিবিলাক আধ্যাত্মিক উন্নতিৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় আৰু আমাৰ জীৱনৰ মূল লক্ষ্য হয় যে আমি আধ্যাত্মিক হিচাপে মনুষ্য হিচাপে আগবাঢ়ি যাওঁ তো সেই বিষয়ে মই মোৰ এই সেশনটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আজি আমি গম পাম যে কুল দেৱতা আৰু ক্ষেত্ৰ দেৱতা কি হয় ৰিসেন্টলি মই গোৱাত গৈছিলোঁ আৰু গোৱাত যাওঁতে গোৱাৰ এটা পন্দা নামৰ জেগাত গৈছিলোঁ যদিও আমাৰ মানুহৰ এটা ভুল ধাৰণা আছে কি গোৱা এখন খ্ৰীষ্টিয়ান ডমিনেট ঠাই হয় কিন্তু তাত হিন্দুৰো ম্যাক্সিমাম হিন্দুৱে আছে আৰু বেসিক্যালি গোৱাৰ যেটো পন্দা নামৰ জেগা হয় তাত পুৰা ফুললি হিন্দু টেম্পল আছে বহুত ধুনীয়া ধুনীয়া টেম্পল হয় আৰু টেম্পলবিলাকো মেইনটেইনো বহুত ধুনীয়াকৈ কৰে কিন্তু কেনেকৈ হয় সেই বস্তুটো আমি জানিবলৈ হ'লে মই অলি এনকুৱাৰী কৰোঁতে এইটো বস্তু গম পালোঁ যে পন্দাৰ যিমানবিলাক মন্দিৰ আছে সেই মন্দিৰবিলাকৰ দেখভাল এটা ফ্যামিলিয়ে কৰে মানে এটা টেম্পল এটা ফ্যামিলিৰ কুল দেৱতা হয় ফ্যামিলি মানে এটা মাত্ৰ ফ্যামিলি নহয় পুৰা বংশৰ হয় যেনেকৈ তাতে এটা টেম্পল আছে মংগেশকাৰ মহাদেৱ টেম্পল এই মংগেশকাৰ মহাদেৱ টেম্পলটো লতা মংগেশকাৰৰ হয় এইটো বহুত ফেমাস টেম্পল হয় আপোনালোকে ইন্টাৰনেটতো সাৰ্চ কৰিলে গম পাব এইটো লতা মংগেশকাৰৰ ফ্যামিলি টেম্পল হয় মানে তেখেতসকলৰ পূৰ্বপুৰুষৰ পৰা এতিয়ালৈকে সেই টেম্পলটো সিহঁতে মানি আহিছে মোক এনকুৱাৰী কৰোঁতে এইটো বস্তু কোৱা হ'ল কি গোৱাৰ পন্দাৰ যিবিলাক মানুহ হয় সিহঁতৰ কাৰণে কুল দেৱতা পুৰা বংশৰ মানে ভগৱানেই নহয় বংশৰ মানে অধিকৰ্তাৰ নিচিনা হয় যিকোনো কাম কৰিবলৈ হ'লে তেখেতসকলে কি কৰে যেনেকৈ বিয়া পাতিব লাগে বা ল'ৰাই ক'ত পঢ়িব বা মই কি পঢ়িম বা মই কোন ধৰণৰ চাকৰি কৰিম ইভেন মই কোনজনী ছোৱালীক বিয়া পাতিম বা মোৰ ল'ৰাটোৱে কোনেকুৱা ধৰণৰ কোনটো ফ্যামিলিৰ পৰা ছোৱালী বিয়া কৰাব বা বিয়া নামকৰণ এই সকলো কাম সেই মন্দিৰৰ থ্ৰুৱে হয় মোক কোৱা গ'ল যে যেতিয়া কোনো এটা ডিসিশন ল'বলগীয়া হয় বা ফ্যামিলিত যেতিয়া কোনো ক্ৰাইসিস আহে তেতিয়াহ'লে সেই ফ্যামিলিটোৰ মানুহবিলাক গৈ পেলাই সিহঁতৰ পাৰ্টিকুলাৰ টেম্পলত যায় আৰু গৈ পেলাই তেখেতসকলে পূজা অৰ্চনা কৰে আৰু ভগৱানক প্ৰাৰ্থনা কৰে কি আমি এনেকুৱা এটা কণ্ডিশ্যনত আছোঁ আমাৰ এইটো ডিসিশন ল'ব লাগে আপুনি মোক ডিসিশনটো দিয়ক তেতিয়া নেক্সট দিনাখন সিহঁতে সেই এনসাৰটো পায় আৰু সেই হিচাপে তেখেতসকল আগবাঢ়ি যায় আৰু তেনেকৈ সেই ফ্যামিলিটোৱে সেই মন্দিৰটোক মেইনটেইন কৰি থাকে আৰু এটলিষ্ট যেতিয়াই সময় পায় সিহঁতে বছৰকত হওক বা মাহত হওক বা যেতিয়াই মানে যদি কোনোবা বাহিৰতো থাকে যেতিয়াই সিহঁত গোৱাত যায় তেতিয়াহ'লে সিহঁতে কেতিয়াও সিহঁতৰ কুলদেৱতাৰ টেম্পলটো ভিজিট কৰিবলৈ নাপাহৰে বা য'তেই নাথাকক কুলদেৱতাক ছাপোৰ্ট কৰিবলৈ নাপাহৰে এতিয়া আমি চাওঁ যে কুলদেৱতানো কি হয় কুলদেৱতা হয় এটা বংশৰ এটলিষ্ট তিনি পেৰি মানে আমাৰ ককা দেউতাৰ দেউতাক বা তেখেতৰ দেউতাক কি আজু ককা দেউতা তেখেতসকলে যি ভগৱানক মানি আহিছে এজন পাৰ্টিকুলাৰ ভগৱানক মানে এটা ফ্যামিলিয়ে এটা বংশই বা এটা গোত্ৰই আৰু সেইটোৱে কন্টিনিউটি কৰি আহিছে আৰু সেইজনক কয় কুলদেৱতা কুলদেৱতা এনেকৈ চুজ কৰা হয় কি সেই ফ্যামিলিৰ মানে পূৰ্বপুৰুষে কোনোবা এজনে যে সেই পাৰ্টিকুলাৰ ভগৱানজনৰ বহুত ধৰণে উপাসনা কৰাৰ পিছত বহুত ব্লেছিংছ পাইছে আৰু সেই কাৰণে সেইটো আজিলৈকে কন্টিনিউটি হৈ গৈ আছে তো তেখেতসকলে এই কুলদেৱতা কি হয় আমাৰ পুৰা ফ্যামিলিটোক প্ৰটেক্ট কৰে ইভেন এনেকুৱালৈকেও কোৱা হয় যে বংশত কেনেকুৱা ধৰণৰ সন্তান জন্ম হ'ব সেইটো কুলদেৱতাৰ ব্লেছিঙৰ ওপৰতহে নিৰ্ভৰ কৰে
মানে কুলদেৱতাই আমাৰ ফ্যামিলিটোক বা আমাৰ বংশটোক ৰক্ষা কৰে বা ফ্যামিলিটো বা বংশটো আগবাঢ়ি যাবৰ কাৰণে প্ৰজনী হিচাপে আগবাঢ়ি যাবৰ কাৰণে বা আটো আমাৰ কি হয় এই কুলদেৱতাই আমাক সহায় কৰে আৰু কুলদেৱতাই যেতিয়া আমাৰ ব্লেছিংছ থাকে তেতিয়া হালে আমি মেটেৰিয়েল প্ৰসপেৰিটিও গেইন কৰিব পাৰো আৰু আধ্যাত্মিক প্ৰসপেৰিটিও আমি বা আমাৰ সমৃদ্ধতাটো কি হয় কুলদেৱতাৰ ব্লেছিংছৰ পৰাহে আহে তো হেতু কাৰণে আমি কনফিউজ হোৱাৰ কোনো দৰকাৰ নাই আমি প্ৰথমতে ফাইন্ড আউট কৰিব লাগিব যে আমাৰ কুলদেৱতা কোন হয় আৰু আমাৰ প্ৰথম পূজ্য হয় আমাৰ কুলদেৱতা মানে আমাৰ পুৰা ফ্যামিলিৰ পাৰ্সোনাল ডেইটি পাৰ্সোনাল ভগৱান মানে আৰু সেইজন আমাৰ পুৰা ফ্যামিলিৰে অধিকৰ্তাৰ নিচিনা হয় আৰু আমি সেইজনক মানিলে আমাৰ বংশটো আগবাঢ়ি যাবৰ কাৰণে আমাৰ বংশত অহা বাধা বিঘ্নবিলাক দূৰ কৰিবৰ কাৰণে বংশ বুলি ক'লে এতিয়া আপোনাৰ এটা বংশত বেলেগ বেলেগ ফ্যামিলিও থাকে সিহঁতৰ ফ্যামিলিবিলাকৰ পাৰ্সোনাল প্ৰবলেমো আমি কুলদেৱতাৰ পৰা আমি সলিউশন পাব পাৰোঁ এনেকুৱা কোৱা হয় যে কিছুমান বংশই যেতিয়া আমাৰ কুলদেৱতাক নামানে তেতিয়াহ'লে বংশত ধ্বংস হৈ যোৱা আমি দেখিবলৈ পাওঁ যেনেকৈ বংশত খালি ছোৱালীয়ে হয় ল'ৰা জন্ম নহয় বা ল'ৰা জন্ম হ'লেও ল'ৰা কিবা প্ৰবলেম থাকে বা বিভিন্ন ধৰণৰ আকাল আপত্তি বা প্ৰবলেমছ সেই বংশটোত আহে আৰু বংশটো খতম হৈ যায় এটো মানে এনেকুৱা হয় যে ধৰক আপোনাৰ কুলদেৱতা কেনেকুৱা হয় এটা ঘৰৰ মানে পুৰা বাউণ্ডাৰী নিচিনা যেনেকৈ বাউণ্ডাৰীটো যেতিয়া আমি কাভাৰ কৰি ৰাখোঁ তেতিয়াহ'লে তাৰ বাহিৰৰ কুকুৰ মেকুৰী বা গৰু ছাগলী সোমাই পেলাই আমাৰ শাকখিনি খাব নোৱাৰে ঠিক তেনেকৈ যেতিয়া আমি কুলদেৱতাক মানো তেতিয়া আমাৰ পুৰা ফ্যামিলিটো কি হয় কুলদেৱতাই প্ৰটেক্ট কৰি ৰাখে তো সেই কাৰণে আমাৰ কুলদেৱতা একদম মাননীয় হয় আৰু আমি এটলিষ্ট যিকোনো কাম শুভ কাম কৰিবলৈ হ'লে আমি প্ৰথমতে গৈ পেলাই কুলদেৱতাৰ ব্লেছিংছ লোৱাটো বহুত প্ৰয়োজন হয় এতিয়া আমিটো আগৰ নিচিনাকৈ একেখন গাঁৱতে বা এটা ফ্যামিলিতে নাথাকো আমি বেলেগ জায়গাত থাকো তো হেতু কাৰণে আমি এটলিষ্ট এটা পইণ্ট কৰিব লাগে কি এটলিষ্ট যেতিয়াই আমি আমাৰ পুৰণা ঘৰৰ ওচৰত যাওঁ বা আমাৰ কুলদেৱতা য'ত থাকে যদি আমি অসমৰ বাহিৰতো থাকো তেতিয়াহ'লে অসমত আমি যেতিয়া যাওঁ তেতিয়া আমি এটলিষ্ট কমসে কম বছৰত এবাৰ গৈ পেলাই আমাৰ কুলদেৱতাৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আৰু আমি কুলদেৱতাৰ ব্লেছিংছ ল'ব লাগে আৰু পুৰা ফ্যামিলি যদি আমি একেলগে যাওঁ তেতিয়াহ'লে আমি কুলদেৱতা আমাৰ ওপৰত খুশ হয় আৰু কুলদেৱতাৰ লগতে আমাৰ পিতৃ মানে আমাৰ পূৰ্বপুৰুষসকলো আমাৰ ওপৰত ব্লেছিংছ থাকে কাৰণ আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক সেইদৰে যেতিয়া এজনী ছোৱালী বেলেগ এখন ঘৰলৈ বিয়া হৈ যায় তেতিয়া বিয়া হৈ গ'লে সেই ছোৱালীজনীয়ে কি হয় প্ৰথমতে গৈ পেলাই সেই ফ্যামিলিটোৰ কুলদেৱতাকে দৰ্শন কৰা দৰকাৰ হয় আৰু সেই ধৰণে আমি যেতিয়া আমাৰ ঘৰত কিবা ধৰক বিয়া হ'ল লগনদনী হ'ল বা এনেকুৱা ধৰণে যিকোনো শুভ কাম হ'ল যেনে আমি ক'ৰবাত ভালকৈ চাকৰি পালোঁ বা আমি ভালকৈ ক'ৰবাত আমি কিবা পঢ়িব বিচাৰোঁ বা আমি আমাৰ কেৰিয়াৰত উন্নতি কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি আমাৰ কুলদেৱতাৰ লগত এটা পাৰ্সোনেল ৰিলেশ্যনশ্বিপ স্থাপন কৰিব লাগে আৰু সেই স্থাপন কৰিলে কি হয় আৰু আমি প্ৰথমতে আমাৰ কুলদেৱতাৰ পাৰ্মিশ্যন ল'ব লাগে তেতিয়াহ'লে আমি আমাৰ জীৱনটো বহুত মানে সৰল আৰু সহজ হৈ যাব কিন্তু প্ৰথম কথা হ'ল আমাৰ বিশ্বাসটো থাকিব লাগিব যেতিয়া আমি বিশ্বাস থাকে তেতিয়াহে আমি আগবাঢ়ি যাবলৈ আমাৰ সুবিধা হয় আচলতে কুলদেৱতাই আমাৰ পুৰা বংশটোক আমাৰ পুৰা ফ্যামিলিটোক একত্ৰিত কৰি বান্ধি ৰাখে যেনেকৈ আমাৰ ধৰক ককা দেউতা আছে যেতিয়া আমাৰ পুৰা ফ্যামিলিটো ককা দেউতাহঁতৰ ঘৰলৈ যায় তেতিয়াহ'লে ককা দেউতা আৰু আইতা কিমান খুশ হয় নহয় জানো ঠিক তেনেকৈ কুলদেৱতাৰ ওচৰত যেতিয়া আমি পুৰা ফ্যামিলিটো যাওঁ তেতিয়াহ'লে তেখেতো আমাৰ ওপৰত খুশ হয় আৰু আমাক প্ৰটেক্ট কৰি ৰাখে এটো হ'ল আমাৰ কুলদেৱতা হৈছে আমাৰ পুৰা বংশৰ এটা পাৰ্সোনাল ডেইটি যেনেকৈ আমাৰ ফ্যামিলি ডক্টৰ থাকে না যেনেকৈ ফ্যামিলি ডক্টৰজনে সব জানে আমাৰ ফ্যামিলিত কি বেমাৰ আছে ফ্যামিলি বেকগ্ৰাউণ্ড সব জানে ঠিক তেনেদৰে আমাৰ কুলদেৱতাৰ আমাৰ সম্পূৰ্ণ ডাটা আমাৰ কুলদেৱতাৰ ওচৰত থাকে আমি ভগৱান
মানুহ ভগৱান খালি আমাৰ থাপনাত থাকে কিন্তু আমি ভিতৰৰ পৰা ভগৱানক নামানো যদি আমি ভিতৰৰ পৰা ভগৱানক মানো তেতিয়াহ'লে আমি ভগৱানৰ সেই ব্লেছিংছটো পাব পাৰোঁ তো ছেকেণ্ডটো হৈছে আমাৰ ক্ষেত্ৰ দেৱতা হৈছে এটা ক্ষেত্ৰ দেৱতাক আমাৰ গ্ৰাম্য দেৱতা বুলিও কয় এটা এৰিয়াত বা এটা কমিউনিটিৰ যিটো এৰিয়া হয় যেনে গাঁৱত এজন পাৰ্টিকুলাৰ দেৱতা থাকে সেই দেৱতাজনে সেই পাৰ্টিকুলাৰ জেগাটো কি হয় প্ৰটেক্ট কৰি ৰাখে নেচাৰেল কেলামিটিৰ পৰা প্ৰটেক্ট কৰে বা মানে বিভিন্ন ধৰণৰ আপদ বিপদৰ পৰা সেই জেগাটোক প্ৰটেক্ট কৰি ৰাখে তেখেতক কয় ক্ষেত্ৰ দেৱতা আমি জানো যে প্ৰত্যেক গাঁৱতে বা প্ৰত্যেক ক্ষেত্ৰতে এজন ক্ষেত্ৰ দেৱতা আছে আৰু সেই দেৱতাজনকো আমি যেতিয়া সেই ক্ষেত্ৰটোলৈ যাওঁ তেতিয়াহ'লে সেই ক্ষেত্ৰ দেৱতাটোক আমি পূজা অৰ্চনা কৰা বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ আমাৰ কুলদেৱতা আমাৰ ফেমিলিৰ ভগৱান হয় ঠিক তেনেকৈ এই ক্ষেত্ৰ দেৱতা যিজন হয় সেই ক্ষেত্ৰ দেৱতাজন হয় কমিউনিটি দেৱতা বুলি আমি ক'ব পাৰোঁ সাপোজ আমাৰ গাঁৱত এজন ক্ষেত্ৰ দেৱতা আছে সেই আমাৰ সেই গাঁওখনত বা গ্ৰাম্য দেৱতা যিজন আছে তাত সেই গাঁওখনত জাতি ধৰ্ম এৰি বা যি ধৰণৰ বামুণ সুধীৰ কোচ কছাৰী যি নাথাকক সকলোৰে প্ৰধান মান্যতা সেই ক্ষেত্ৰ দেৱতাৰ ওপৰত ক্ষেত্ৰ দেৱতাজন হয় তো সেইকাৰণে আমি পাৰিলে সদায় সেই ক্ষেত্ৰ দেৱতাৰ ওচৰত যাব লাগে আমি যেতিয়া নতুনকৈ ঘৰ লওঁ নতুনকৈ গাড়ী লওঁ বা আমি এটা ঘৰ বনাব বিচাৰোঁ বা এটুকুৰা জেগা ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে ক্ষেত্ৰ দেৱতাৰ ওচৰত গৈ পেলাই পাৰ্মিশ্যন ল'ব লাগে আৰু যেতিয়া আমি নতুন জেগালৈও যাওঁ বেলেগ এটা জেগালৈও যাওঁ আমি সেইটো বস্তু উলিয়াব লাগে কি সেই জেগাটোৰ ক্ষেত্ৰ দেৱতা কি হয় আৰু সেই জেগাটোৰ ক্ষেত্ৰ দেৱতাক আমি প্ৰথমতে উলিয়াই পেলাই তাৰ সেই ক্ষেত্ৰ দেৱতা বা দেৱীজনী আমি পাৰ্মিশ্যন ল'ব দৰকাৰ হয় যদি আমি এক্সাম্পল হিচাপে যদি পূৰা অসমৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ অসমৰ মেইন ক্ষেত্ৰ দেৱী কোন হয় মা কামাখ্যা সেইকাৰণে আমি অসমৰ পূৰা প্ৰস্পেৰিটি যদি বিচাৰোঁ অসম যদি উন্নতি হোৱা আমি বিচাৰোঁ তেতিয়াহ'লে আমি জাতি ধৰ্ম এৰি পেলাই আমি কামাখ্যা মাক মেইন মানিব লাগিব যদি আমি মানো তেতিয়াহ'লে কেতিয়াও অসমখন পিছ পৰি নাথাকে সেইটো মোৰ দৃঢ় বিশ্বাস হয় আৰু আপোনালোকেও কৰি চাব পাৰে যদি কৰি চাই তেতিয়াহ'লে গম পাব তো আমি সেইকাৰণে আমাৰ গাঁৱৰ যিজন মেইন ক্ষেত্ৰ দেৱতা হয় কিছুমানৰ যেনেকৈ বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ আছে সেই ক্ষেত্ৰ দেৱতাজনক আমি আমাৰ প্ৰথম পূজনীয় হয় আৰু সেইটো কাৰণে আমি পাৰিলে এভৰিডে নোৱাৰিলে এটলিষ্ট এভৰি মান্থত বা নহ'লেও এটলিষ্ট বছৰেকত গৈ পেলাইও তেখেতক পূজা অৰ্চনা কৰা বা আমি যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে আমি ক্ষমা প্ৰাৰ্থনা খোজাৰ আমাৰ দৰকাৰ আছে আৰু তেখেতে আমাৰ জীৱনত উন্নতি প্ৰগতি আমাৰ কৰ্ম বাধা বা আমাৰ সম্পূৰ্ণ আপদ বিপদৰ পৰা আমাক ৰক্ষা কৰিব পাৰিব তো এতিয়া ইম্পৰ্টেণ্ট হয় আমি ফাইণ্ড আউট কৰিব লাগিব যে আমাৰ কুলদেৱতা আৰু ক্ষেত্ৰ দেৱতা কোন হয় আৰু সেইকাৰণে আপোনালোকেও চাব আপোনালোকৰ কোন কুলদেৱতা হয় বা ক্ষেত্ৰ দেৱতা হয় আৰু তাৰ বিষয়ে আপোনাৰ বেছি জানিব বিচাৰিলে আকৌ মোক কণ্টেক্ট কৰিব পাৰে আপুনি কমেণ্টটো লিখিব পাৰে বা আপোনালোকে আৰু এই বিষয়ে বিভিন্ন ধৰণৰ কালচাৰেল বস্তু বা স্পিৰিচুৱেল আধ্যাত্মিক বস্তু আপুনি যদি জানিব বিচাৰে বা কি ধৰণৰ বস্তু জানিব বিচাৰে সেইটো মোক জনালে মই ভাল পাম থেংক ইউ